যিমানেই ওচৰ চাপিছে বিটিচি নিৰ্বাচন সিমানেই তৎপৰতা বাঢ়িছে বিটিচি প্ৰধান প্ৰমোদ বড়ুৱে এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলায় কাক কি মন্তব্য কৰিলে সেয়া শুনোৱাৰ সমান্তৰালভাৱে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰীক আকৌ এবাৰ প্ৰত্যাহ্বান জনাইছে বৰ্তমান সময়ত ইউপিপিএল আৰু বিজেপিৰ সম্পৰ্ক বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত বৰ এটা ভাল হৈ থকা নাই সেয়া ইতিমধ্যে বিটিচি নিৰ্বাচনৰ বতাহে সকলোকে দেখুৱাইছে সব এটা সিস্টেমটো ডেভেলপ কৰাত বহুত টাইম লাগে ভাৰতত বহুত মানুহ টকা খাই পেলাই জেলত যোৱা ৰেকৰ্ড আছে আজি এই প্ৰশাসনটো ঠিক কৰিবৰ কাৰণে সংস্কাৰ কৰিবৰ কাৰণে যোৱা 5টা বছৰ আমি বহুত কাম কৰিলোঁ আগত আইওআৰ ঘৰবিলাকত 10,000 15,000 বেছিও লৈছিলে কেতিয়াবা IBS স্কিমবিলাকত বহুত পইচা লৈছিলে লাহে লাহে এইবিলাক সংশোধন কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত কিবা তথ্য আছে তেখেতে কৈছে কিন্তু আমাৰ তৰফৰ পৰা আমি যোৱা 5টা বছৰত ক্ষুদ্ৰ কৰাপশ্যনৰ পৰা ডাঙৰ কৰাপশ্যনলৈ যিমান পাৰোঁ আমি মোকাবিলা কৰিছোঁ যাতে এইটো নিৰ্মূল কৰিব পৰা যায় আমাৰ দৰিদ্ৰ দুখীয়া মানুহবিলাকে ভালকে চৰকাৰৰ আঁচনিবিলাক যাতে ভোগ কৰিব পাৰে চৰকাৰী আঁচনিবিলাক যাতে হিতাধিকাৰীক ওচৰলৈ গৈ পায় এইটো লক্ষ্য ৰাখি আমি কিছুমান ফ্লেক্সি প্ৰগ্ৰামো আৰম্ভ কৰিছোঁ আৰু কাউন্সিলৰ পৰা 100 ফেলোশ্বিপ লৈ পেলাই আমি PNRDৰ প্ৰগ্ৰাম JJMৰ প্ৰগ্ৰাম বিভিন্ন প্ৰগ্ৰাম আমি ইয়াত ভালকে ৰূপায়ণ কৰিছোঁ আৰু কিছুমান যিটো প্ৰগ্ৰাম ইয়াত ৰূপায়ণটো দেখিবলৈ পালে আপুনি দেখা পাব যে নেশ্যনেল ৰেংকত আহি গৈছে এতিয়া বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আছে আপোনালোকে প্ৰশ্ন কৰক তাৰপিছত বাকী ৰাজনৈতিক প্ৰশ্ন মই কৰি থাকিম স্বয়ং প্ৰমোদ বড়োৰ কথাটো কওকচোন স্বয়ং আপোনালোকে স্বয়ং হাগ্ৰামা মহিলাৰীক সুধিছে স্বয়ং প্ৰমোদ বড়োই কি কয় আজি চাওক ৰাজনীতিত বহুত 10টা কথা ক'ব সমাজত কোনটো গুৰুত্বপূৰ্ণ অঞ্চলৰ কাৰণে কোনটো গুৰুত্বপূৰ্ণ সেইটোৱে ল'ব লাগে এইটো আৰু মানে কি বুলি ক'ম আৰু দুজন বন্ধুৱে চাদা মাৰি খোৱা বস্তুটো নহয় এটা জাতি গঠন 35 লাখ জনসাধাৰণৰ ভৱিষ্যতক লৈ চিন্তা কৰিব লাগিব আমাৰ জনগোষ্ঠীয়ে সংগ্ৰাম কৰি 5,000 মানুহ হেৰাইছে ইয়াৰ কথা চিন্তা কৰিব লাগিব তো এইটো মানে কোনোবা এটা হঠাৎ ৰাস্তাত ভাবিলে কৰিলে এইটো নহয় আজি জাতীয় সংগঠনবোৰে চিন্তা কৰি আছে ৰাজনীতিয়ে সমাজখন বিভাজন কৰিবলৈ কথা এটা আছে কিন্তু সামাজিক সংগঠনবোৰে সাংস্কৃতিয়ে ক্ৰিয়াই সমাজখন জুৰে গতিকে আজি জাতীয় সংগঠনবোৰে ইয়াৰ কাৰণে পদক্ষেপ লৈ আছে যি পদক্ষেপ জাতীয় সংগঠনৰ লৈছে তাত মোৰ ক'ব লগা নাই কাৰণ ময়ো জাতীয় সংগঠনৰ পৰা আহোঁ গতিকে বড়ো জাতিৰ জনগোষ্ঠীৰ কাৰণে যি ভাল হ'ব বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীৰ কাৰণে যি ভাল হ'ব 35 লাখ জনসাধাৰণৰ কাৰণে যি ভাল হ'ব এইটোকে আমি কৰিম চাওক মই এইটোৱে ক'লো আপোনালোকক মই এইটো মানে দুজন বন্ধু চাদা মাৰি আপুনি অলপ খাওক মই অলপ খাওক সেই ক'লো এইটোতো নহয় সেইটো মানে বৰ্তমান আৰু ভৱিষ্যত সমাজ গঢ়াৰ কথা আছে সমাজখন আগুৱাই নিয়াৰ কথা আছে সেইটো আপুনি আৰু মই মিলিলে গোটেই সমাজখন ঠিক হ'ব বুলিতো একো নাই মিলিব লাগে জাতীয় সংগঠনে সদায় বিচাৰে এইটো অকল বড়োলেণ্ডত নহয় পৃথিৱীত য'তে যাওক জাতীয় সংগঠন সামাজিক সংগঠন নিজৰ জনগোষ্ঠীৰ মানুহবিলাকে বিচাৰিব একত্ৰিত হৈ থাকক আমি সমগ্ৰ ভাৰতবৰ্ষতে চবে এক হৈ থকাটো বিচাৰোঁ তাৰপিছতো 100টা 1000টা সংগঠন গতিকে হ'ব লাগে এইটো কোনো না নকৰে ময়ো না নকৰোঁ ময়ো ৱেলকাম কৰোঁ কিন্তু চিনচিয়াৰলি এটা অনাৰেবল সলিউশ্যন চবে চিনচিয়াৰলি কথা পাতি আলোচনা কৰি ভালকে হ'ব লাগে চাওক আপুনি হাগ্ৰামা মহিলাৰী কৈ আছে হাগ্ৰামা মহিলাৰ যদি চব কুছ হয় এই 35 লাখ জনসাধাৰণে কি কৰিব মোৰ ভাগ্যটোক লৈ পেলাই হাগ্ৰামা মহিলাৰী ক'বলৈ কোন হয় মই হাগ্ৰামা মহিলাৰ ভাগ্যটো কোৱা নাই আপোনালোকে ক'ব লাগে আপোনালোকে ঘূৰি থাকে সদায় নিউজ কৰি থাকে চবকে লগ পাই ৰাস্তাই পদূলি মইতো আজিকালি বহুতকে লগ নাপাওঁ আপোনালোকে ক'ব লাগিব মইতো ৰাইজক প্ৰেম দিছোঁ মৰম দিছোঁ শ্ৰদ্ধা দিছোঁ বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণ 25টা জনগোষ্ঠীক হৃদয়ৰ পৰা সেৱা কৰিছোঁ যোৱা 5টা বছৰত এই মৰম আঁকোৱালি ল'ব মৰম দিলে মৰম পায় বুলিতো সৰুৰ পৰাই শিকাইছে মাষ্টৰো শিকাইছে মা দেউতাই শিকাইছে গতিকে মৰম দিলে যদি মৰম নাপায় তেনেহ'লে কি কৰিব আৰু এইটো বিচাৰ কৰিব ৰাইজে। Thank you.